হয়, মই এই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ ডিকম সাপ্তাহিক বজাৰত আৰু ডিকম সাপ্তাহিক বজাৰত এতিয়া ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু ভোগালীক আদৰিবৰ বাবে এতিয়া ৰাইজে এতিয়া ডিকম বজাৰৰ পৰা এতিয়া পুৱাৰ পৰাই শাক পাচলিৰ লগতে চিৰা পিঠা দৈ সকলোবোৰ এতিয়া ক্ৰয় কৰিবলৈ অহা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি এক বিশেষ দৃশ্য দৰ্শকক দেখাব বিচাৰিছোঁ। ইয়াত চাওক, এতিয়া পুৱাৰ পৰাই যিহেতু ৰাইজে শাক পাচলি নিবলৈ আহিছে আৰু এজন বিশেষ ব্যৱসায়ী তেখেতে আচলতে পুৱাৰ পৰাই এতিয়া ইয়াত কিছু কম মূল্যত ৰাইজক বিহু উপলক্ষে শাক পাচলি বিক্ৰী কৰা দেখা পোৱা গৈছে। মই এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ, দেখা পাইছোঁ বিহুৰ কাৰণে আজি এতিয়া সকলোৱে বজাৰ কৰিবলৈ আহিছে। পুৱাৰ পৰা আপুনি দেখিছোঁ এতিয়া শাক পাচলি বিক্ৰী কৰে, এখন আপোনাৰ নিজৰ দোকান হয়। বজাৰ কেনেকুৱা? বজাৰ খুব ভাল বজাৰ, আজি বিহু বজাৰ। আজি গ্ৰাহক আৰু ৰাইজ বিহু বজাৰ কৰিবলৈ সকলো আমাৰ এই অঞ্চলৰ পৰা ওলাই আহিছে। প্ৰথমে মই সকলো অসমবাসী ৰাইজক মই ভোগালী বিহু শুভেচ্ছা যাচিছোঁ। আজি গ্ৰাহকে বিহু বজাৰ খুব কম দামতে আজি বস্তু কিনি খাবলৈ পাইছে। বস্তু বেছি দাম হোৱা নাই, গ্ৰাহকে লৈ ভাল পাইছে। আগতে বিহু বুলি আজি আমাৰ বন্ধাকবি বিক্ৰী হৈছে 15 টকা। আজি মটৰ বিক্ৰী কৰি আছোঁ আমি 30 টকা কেজি আৰু বিলাহী বিক্ৰী কৰি আছোঁ 25 টকা, বেঙেনা 20 টকা 30 টকা, গাজৰ 40 টকা, জলকীয়া 50 টকা কেজি আৰু ফ্ৰেঞ্চবিন বিক্ৰী কৰি আছোঁ 40 টকা, স্কচ 40 টকা আৰু আদা 60 টকা। আমি এনেকৈ দিবলৈ গ্ৰাহকক আজি সক্ষম হৈছোঁ। খুব ভাল লাগিছে আজি। এতিয়া ডিকম বজাৰ ইয়াত এতিয়া চিৰা পিঠা সকলো এতিয়া ওলাইছে বিহুৰ কাৰণে। বজাৰ এবাৰ ৰেটটো কেনেকুৱা, দাম বাঢ়িছে নে কমিছে? না আজি যিটো দামত ৰাইজে কিনি খাইছে খুব ভাল এটা উচিত দামত খাইছে। এতিয়া আমি গাঁৱৰ পৰা আহিছে। আমি যিখন বিহু খাওঁ, আমাৰ যিখন ভোগালী বিহু ইকুৱাৰ্তি খনিকৰ গাঁও, আমি একেলগে গাঁৱৰ একত্ৰ ৰাইজ হৈ আমি মেজি জ্বলা ভোজ ভাত খাওঁ। কাইলৈ আমি উৰুকা দিনাই খাওঁ। আমি আজি হাঁহ কিনিছোঁ বজাৰৰ পৰা 550 টকাকৈ পাৰ পিচ। এটা হাঁহত 550 টকা, এইটো উচিত এটা মূল্যত আমি পাইছোঁ। মাছৰ কেজি প্ৰায় লোকেল ফিচাৰী মাছ 250 টকা, ৰৌ মাছ বাহু মাছ আৰু এনেকৈ বিক্ৰী হৈছে 200-250 লোকেল বাহু ফিচাৰী মাছ। আৰু চিৰা পিঠাৰ দাম ঠিকে আছে। আলু যিটো মিঠা আলু কওঁ আমি, যিটো মিঠা আলুটো আমাৰ বিহুত প্ৰয়োজন হয়, এই আলুটো আমি 40-50 টকা কেজিত। যিটো কাঠ আলু, মাটিৰ তলৰ পৰা যিটো আমি কাঠ আলু খানো, সেই কাঠ আলু আমাৰ ইয়াত বজাৰত বিক্ৰী হৈছে 40 টকা কেজি, প্ৰায় 50 টকা। আৰু যিটো চীনা আলু কওঁ, সৰু সৰু যিটো আমাৰ নোম আছে, চীনা আলুটো আমাৰ প্ৰায় আলুটো সেইটোত 50 টকা 60 টকা কেজিত বিক্ৰী হৈছে। আজি গ্ৰাহকে এটা ভাল দামত আমাৰ এই বজাৰত এখন ডিকম সাপ্তাহিক প্ৰায় 100 বছৰৰ অধিক পুৰণি বজাৰ। ইয়াত মাছ মাংস ছাগলী হাঁহ কুকুৰা